জয় জয় দে জয় জয় দে বিশ্বম্ভর নিত্য গোষ্ঠী শিবসভার তলফল পড়া আন্তরিক শ্রদ্ধা নিবেদন করিছি। আজি আজি গজকেতু উপাখ্যান্ত নামৰ নাটভাগীৰ আমি এটি দৃশ্য উপস্থাপন কৰিবলৈ ওলাইছো। তাৰ প্ৰাক আমাৰ অসমীয়া জাতিলৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গীত দিলে, নৃত্য দিলে, বাদ্য দিলে, ভাষা দিলে, সংস্কৃতি দিলে, ভাওনাৰ দৰে অপূৰ্ব শৈলীৰে আমাৰ অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰি থৈ গ'ল। আহকচোন আজিৰ দৃশ্য আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ যোৱাৰ আগতে মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সশ্ৰদ্ধভাৱে প্ৰণিপাত জনাওঁ। তেওঁৰে প্ৰিয় শিষ্য বৰহাৰপুৰ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ এফাকি ঘোষাৰে অশান্তিৰ কাৰণ বিচাৰি পাইছো।
বিচাৰি পাইছে বিচাৰি পাইছো তেন্তে কওক কোনে আমাৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিছে ব্যক্ত কৰক পিতৃদেৱ মই এতিয়াই সেই অশান্তি দূৰ কৰি ৰাজ্যত শান্তি স্থাপন কৰিম আপোনাৰ আৰু প্ৰজাগণৰ শান্তিৰ বাবে এই ইন্দ্ৰকেতুৱে নিজৰ প্ৰাণ দিবলৈও সাজু আছে পিতৃদেৱ নাই এইবোৰৰ প্ৰয়োজন নাই এই অশান্তি দূৰ কৰিবৰ বাবে মাত্ৰ মোৰ এটা আদেশৰহে প্ৰয়োজন এই আদেশৰ কাৰণে সময়ৰ অপচয় নকৰিব মহাৰাজ সময়ৰ অপচয়ে প্ৰতিপক্ষৰ শক্তিহে বৃদ্ধি কৰে কওক পিতৃদেৱ কওক পিতৃদেৱ কওক তেন্তে শুনা আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ৰাণী প্ৰভাৱতী আৰু তাইৰ নপুংসক পুত্ৰ চন্দ্ৰকেতু মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ শান্তিৰ কাৰণে চন্দ্ৰকেতু আৰু তাৰ মাকক অনতি পলমে হত্যা কৰিবলৈ নিৰ্দেশ দিছে সেয়া আপুনি কি কৈছে পিতা আমাৰ মাতৃ সদৃশ মাহীয়াই আৰু সহোদৰ প্ৰতিম চন্দ্ৰকেতুক হত্যা কৰিব লাগে ৰাজ্যৰ শান্তিৰ বাবে অসম্ভৱ পিতা অসম্ভৱ এনে নিদাৰুণ কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰে পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই যি ৰজাই নিজৰ পুত্ৰ আৰু ৰাণীক হত্যা কৰি ৰাজ্যত শান্তি স্থাপন কৰিছে এটা ৰাজবংশৰ পবিত্ৰতাৰ নামত এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি কওক পিতৃদেৱ এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি লোকে অসুৰ বুলি ক'লেও সেনাপতি হিচাপে মই জানো আপুনি এজন সুবিবেচক গতিকে মহাদেৱে এনে আদেশ দিলেও আপুনি এনে ঘৃণনীয় কাৰ্য সম্পাদন নকৰিব মহাৰাজ আচৰিত কথা ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি ত্ৰিভুৱন চলাথ কৰিলো আৰু আজি যেতিয়া নিজৰ পুত্ৰ আৰু ভাৰ্যাক দুখীৰ আসনত বহুৱাবলগীয়া হ'ল তেতিয়া কি মই নীৰৱে থাকিব লাগিব এয়া নেকি তোমালোকৰ পৰামৰ্শ এনেকৈ অহেতুকভাৱে মাহীয়াই শাস্তি দিলে ৰাজন্তেকপুৰৰ সকলোকে শাস্তি দিব লাগিব গতিকে আপোনাৰ সিদ্ধান্ত সলনি কৰক পিতৃদেৱ কিন্তু মাহীয়াই আৰু চন্দ্ৰকেতুৰ দুখ কি পিতা পিতা দুখ এক নপুংসক ৰজাৰ ঘৰত থকাটোৱেই মহা বিপৰ্যয়ৰ কাৰণ আৰু সেই নপুংসকক গৰ্ভত ধাৰণ কৰি যি নাৰীয়ে জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিছে এই নাৰীয়েও জীয়াই থকাৰ অধিকাৰ লাভ কৰিব নোৱাৰে এইহে প্ৰভাৱতী আৰু চন্দ্ৰকেতু মৰিবই লাগিব কনক পংকজ আদেশ কৰক মহাৰাজ যোৱা এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ মাতি আনা পিতা আকৌ এবাৰ ভাবি চাওক পিতৃদেৱ গজকেতুৰ আদেশ অলংঘনীয় সেনাপতি মহাৰাজ যোৱা এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ মাতি আনা ৰজাৰ আদেশ অমান্য কৰিলে তোমাৰ শিৰচ্ছেদ কৰা হ'ব মহাৰাজ এয়া আপুনি কি কৰিবলৈ লৈছে পিতা কি কৰিবলৈ লৈছে যি মাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্তও ভাবিব নোৱাৰে এই মাতৃয়ে আপোনাৰ আদেশত
খন্তেক পাছতেই মৃত্যুকে আৱতি ল'ব। এই দৃশ্য চোৱাৰ আগতে মোৰ মৃত্যু নহ'ল কিয়? আকৌ এবাৰ ভাবি চাওক পিতৃদেৱ, আকৌ এবাৰ ভাবি চাওক। এইখন ৰাজসভা, ইয়াত কোন কাৰ পিতৃ, কোন কাৰ মাতৃ, কোন কাৰ ভাতৃ, এইবোৰৰ বিচাৰ নহয়। ইয়াত ৰজাই ৰাজকীয় নিয়ম মানি ৰাজকাৰ্য পালন কৰিব। এই দৃশ্য চোৱাৰ সাহস নাথাকিলে তোমালোক ইয়াৰ পৰা যাব পাৰা। পিতা পিতা গ্ৰহণ কৰক স্বামী দেৱতা। এই অসময়ত আমাক কিয় মতালে? প্ৰভাৱতী, কোৱাচোন, ৰাজ্যত অশান্তি হলে ৰজাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। এই অশান্তি দূৰ কৰিবলৈ যদি আপোনজনকো ত্যাগ কৰিব লগা হয়, ৰাজ্যত শান্তি ৰক্ষা কৰাটো ৰজাৰ দায়িত্ব। ইয়াত আপোন পৰ শত্ৰু মিত্ৰৰ প্ৰশ্ন আহিব কেনেকৈ? কিন্তু এই প্ৰশ্নবোৰ মোক সোধাৰ কাৰণে মই একো বুজিব পৰা নাই। কনক পংকজ, মহাৰাণী, দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তি কাৰণ বোলে ৰাজ অন্তঃপুৰতে আছে। হয় মহাৰাণী। আৰু মোক ৰাজ অন্তঃপুৰৰ পৰা সেনাপতি পঠাই মাতি অনা হৈছে। ইয়াৰ অৰ্থ এনেকৈ নেকি যে ৰাজ্যত অশান্তি মোৰ বাবে হৈছে? তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী। যি কথা মই ক'ব লাগিছিল এই কথা তুমি নিজেই ব্যক্ত কৰিলা। নহয় মহাৰাজ, এয়া মই কি শুনিছো? এয়া সঁচানে? সঁচা। দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি বুলিয়েই কৈছে। কিন্তু মই কৰিলো কি? ৰাজ অন্তঃপুৰত থাকি আপোনাৰ সেৱা কৰাৰ বাহিৰে আৰু মই এনে কি কাম কৰিলো যাৰ ফলত ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে? কওক স্বামী দেৱতা, কওক। আপোনাৰ পুত্ৰ চন্দ্ৰকেতু কি কৰিলে সি? এই কথা জগতে জানে। তাৰ বাবেই ৰাজ্যত যত মানে অশান্তি, এক নপুংসক ৰাজ্যত থাকিলে এই ৰাজ্যৰ ৰজা প্ৰজা কাৰোৰে শান্তি নহয়। সেয়েহে তাক আৰু জন্ম দিয়া মাতৃ হিচাপে তোমাক আৰু মোক কি কৰিব স্পষ্টকৈ কওক। এক কুলক্ষণীয় পুত্ৰ আৰু তেনে কুলক্ষণীয় পুত্ৰ জন্ম দিয়া নাৰীক মই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰিম।
স্বামী নাই স্বামী আপুনি ইমান নিষ্ঠুৰ নহব একান্তই যদি আপোনাৰ বধ কৰাটোৱে ইচ্ছা তেনেহলে আপুনি মোকেই বধ কৰক তথাপি মোৰ বাচাক এৰি দিয়ক স্বামী মোৰ বাচাক অশান্তিৰ বিহ গুটি থৈ গছ নাকাটো গছ আৰু গুটি দুয়োটাকে নিশেষ কৰিম কনক পংকজ মহাৰাজ মই আপোনাৰ চৰণত ধৰিছো আমাক জীয়াই থাকিবলৈ দিয়ক স্বামী আমাক জীয়াই থাকিবলৈ হিচাপে যদি আপুনি মোৰ প্ৰাৰ্থনা শুনিব নোখোজে তেন্তে মই আপোনাৰ ৰাজ্যৰ সাধাৰণ প্ৰজা হিচাপে আচল পাতি পুত্ৰৰ জীৱন ভিক্ষা বিচাৰিলো মোক নিৰাশ নকৰিব মহাৰাজ মোক নিৰাশ নকৰিব পংকজ হৈ যোৱা এই নাৰীক উত্তৰ হতে সাগৰৰ পাৰলৈ নি হত্যা কৰাগৈ হ'ব মহাৰাজ বলক মহাৰাণী ৰবা সেনাপতি মহাৰাজ ৰাজদণ্ড হাতত আছে যেতিয়া আপুনি যিকোনো সিদ্ধান্তকে গ্ৰহণ কৰিব পাৰিব কিন্তু মোক কওক
যি নপুংসক পুত্ৰক হত্যা কৰিবলৈ আদেশ দিছে আৰু পুত্ৰৰ মাতৃ হিচাপে মোক হত্যা কৰিবলৈ আদেশ দিছে সেই পুত্ৰৰ পিতৃ আৰু মাতৃ স্বামী কোন এইবোৰৰ প্ৰয়োজন নাই প্ৰয়োজন আছে স্বামী প্ৰয়োজন আছে এই নপুংসক পুত্ৰ আপুনি জন্ম হোৱা নাই সেই সন্তানৰ জন্মদাত্ৰী মাতৃ মই আৰু আপুনি তাৰ পিতৃ মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই তেন্তে পিতৃ হিচাপে আপুনিও জীয়াই থাকিব নোৱাৰে আৰু থকাটো উচিত নহয় লৈ যোৱাই হতৰে আৰু জীৱন শেষ কৰি দিয়াগৈ ৰাণী নহলে মই ৰাজযজ্ঞ পালনৰ বাবে বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম কোনো প্ৰয়োজন নাই মই নিজে যাওঁ যোৱাৰ আগত কৈ যাওঁ ৰাজ্যৰ শান্তিৰ প্ৰতিষ্ঠাৰ নামত মোৰ নিৰীহ পুত্ৰ আৰু মোক বধ কৰাই আপুনিও সুখেৰে থাকিব নোৱাৰে